নলবাৰীত বিভা বুজৰ বৰুৱাৰ পাখি ভগা পক্ষীৰ গান উন্মোচন। নলবাৰী জিলা লেখিকা সমাৰোহৰ উদ্যোগত দেওবাৰে নলবাৰী জিলা পুথিভঁৰালত এখন গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। সভাত লেখিকা বিভা বুজৰ বৰুৱাৰ গল্প সংকলন পাখি ভগা পক্ষীৰ গান উন্মোচন কৰে বিশিষ্ট গল্পকাৰ ডাক্তৰ ৰাতুল চন্দ্ৰ ভট্টাচাৰ্যই। অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত বন্তি প্ৰজ্বলন কৰে ঔপন্যাসিকা মৰমী শৰ্মাই। ইয়াৰ পিছতে গ্ৰন্থ উন্মোচনী সভাখন উদ্বোধন কৰে নলবাৰী জিলা লেখিকা সমাৰোহৰ সভানেত্ৰী কমলা ডেকাই। সভাত নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ লীনা ডেকাইও ভাষণ দিয়ে। সভাৰ আঁতৰে নলবাৰী জিলা লেখিকা সমাৰোহ সমিতিৰ সম্পাদিকা ডক্টৰ কবিতা চৌধুৰীয়ে। অনুষ্ঠানত অৱসৰী অধ্যাপক যকেশ্বৰ বুজৰ বৰুৱা, গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ অৱসৰী বিষয়া অসীম কুমাৰ কাজী, জ্যোতিৰ্ময় শৰ্মা আদিকে ধৰি জিলাখনৰ ভালে কেইগৰাকী সাহিত্যসেৱী উপস্থিত থাকে। সভাৰ মাজতে বিভিন্ন গীত আৰু নৃত্যও পৰিৱেশন কৰা হয়। আজি মোৰ কাৰণে এটা বৰ শুভ দিন। আজি মোৰ ৭ নম্বৰ গ্ৰন্থ পাখি ভগা পক্ষীৰ গানখন উন্মোচন হ'ল। উন্মোচক হিচাপে মাতিছিলোঁ ডাক্তৰ ৰাতুল ভট্টাচাৰ্যই উন্মোচন কৰি বৰ সুন্দৰভাৱে বক্তৃতা দিলে। আৰু তাৰপিছতে মাতিছিলোঁ ডক্টৰ লীনা ডেকাই তেখেতৰ বক্তব্যত গল্প কেনেকুৱা হ'ব লাগে, গল্পত কি থাকিব লাগে সুন্দৰকৈ ক'লে। আৰু মাতিছোঁ আমি ইয়াৰ পিছতে মাতিছোঁ ডক্টৰ ডক্টৰ কমলা ডেকা আমাৰ নলবাৰী জিলা লেখিকা সমাৰোহ সমিতিৰ সভানেত্ৰী, আৰু তেখেতৰ ভাষণত সুন্দৰ বক্তব্য ৰাখিছে। যি এটা কথা বৰ ডাঙৰ কথা যে সভানেত্ৰী সম্পাদিকা আজি বৰ অসুস্থ, তৎসত্বেও আজি মোৰ গ্ৰন্থ অনুষ্ঠানত উপস্থিত থাকি ইমান সুন্দৰকৈ ভাষণ ৰাখি মোক প্ৰেৰণা দিয়াৰ বাবে মই সঁচাই বৰ আনন্দিত হৈছোঁ, বৰ ভাল লাগিছে। আৰু সৰলা বৰ্মনৰ বক্তব্য শুনিবই আছে, এতিয়াও শেষ হোৱা নাই। গতিকে মই আজিৰ কিতাপখন আমাৰ সমূহ ৰাইজে আদৰি ল'ব বুলি মই আশা কৰিলোঁ। আৰু আদৰি লোৱাই নহয়, আদৰি লৈ ইয়াৰ ভুল ত্ৰুটিবিলাক আঙুলিয়াই দি মন্তব্য ৰাখিবলৈ মই অনুৰোধ জনালোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।